ৰাষ্ট্ৰীয় মহাকাশ দিৱস। এয়া চিত্ৰত তোমালোকে দেখিবলৈ পাইছা দুখন চন্দ্ৰযান। প্ৰথমখন চন্দ্ৰযান স্থিৰভাৱে আছে আৰু দ্বিতীয়খন চন্দ্ৰযান উৰণ অৱস্থাত আছে। ৰাষ্ট্ৰীয় মহাকাশ দিৱস 23 আগষ্ট। ইয়াতে তোমালোকে দেখিবলৈ পাইছা যেতিয়া তুমি তৰা অথবা তাৰকাৰাজ্যলৈ চোৱা তেতিয়া তুমি অনুভৱ কৰিবা যে তুমি কেৱল এটুকুৰা বিশেষ ঠাইতে থকা নাই, বৰঞ্চ সমগ্ৰ সৌৰজগতৰ মাজত আছা। এই কথাষাৰ কৈছিল কল্পনা চাওলাই। আমাৰ দেশ ভাৰতবৰ্ষই 2024 চনৰ 23 আগষ্ট তাৰিখে প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰিছে। ৰাষ্ট্ৰীয় মহাকাশ দিৱস কি? 2023 চনৰ 23 আগষ্ট তাৰিখে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন বা ইছৰোই চন্দ্ৰযান 3 লেণ্ডাৰ ৰভাক চন্দ্ৰত সফলতাৰে অৱতৰণ কৰি এক উল্লেখযোগ্য মাইলৰ খুঁটিত উপনীত হয়। এই সাফল্যৰ লগে লগে ভাৰত চন্দ্ৰত সফলভাৱে উপনীত হোৱা চতুৰ্থখন দেশ হিচাপে পৰিগণিত হয় আৰু চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়। এই কৃতিত্বৰ স্মৃতিত প্ৰতি বছৰে 23 আগষ্ট তাৰিখটো ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে ঘোষণা কৰিছে। প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস 2024 চনৰ নিৰ্বাচিত বিষয়বস্তু হৈছে চন্দ্ৰ স্পৰ্শ কৰাৰ সময়ত জীৱনক স্পৰ্শ কৰা ভাৰতৰ মহাকাশ কাহিনী, বা ইংলিছত আছে টাচিং লাইভছ হোৱাইল টাচিং দ্য মুন ইণ্ডিয়ান স্পেচ সাগা। বিষয়বস্তুটোৱে সমাজ আৰু প্ৰযুক্তিৰ ওপৰত মহাকাশ অন্বেষণৰ উল্লেখযোগ্য প্ৰভাৱৰ ওপৰত আলোকপাত কৰিছে। মহাকাশ বিভাগে সমগ্ৰ দেশতে এই দিৱস ব্যাপকভাৱে উদযাপন কৰিছে। ভাৰত চৰকাৰে ভাৰতৰ মহাকাশ অভিযানৰ সাফল্যসমূহ প্ৰদৰ্শন আৰু যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ বাবে এমাহজোৰা কাৰ্যসূচী আৰম্ভ কৰিছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াতে দুখন ছবি দেখিবলৈ পাইছা। ছবি দুখনত তোমালোকে প্ৰথমতে বাওঁফালৰ ছবিখন যদি চোৱা, ছবিখনৰ একেবাৰে বাওঁফালে তলত লিখা আছে প্ৰথম পৰ্যায়ৰ দুটা ষ্টেপ অন ৰকেট বুষ্টাৰৰ সৈতে, অৰ্থাৎ চন্দ্ৰযানখন যি ৰকেটৰ সহায়ত মহাকাশলৈ লৈ যোৱা হৈছিল সেই ৰকেট দুটা দেখুওৱা হৈছে। তাৰপিছত দেখাইছে দ্বিতীয় পৰ্যায় দুটা বিকাশ ইঞ্জিনৰ সৈতে, অৰ্থাৎ ৰকেট দুটাৰ পিছতে দুটা বেলেগ ইঞ্জিন আছে, অৰ্থাৎ দুটা পাৰ্ট আমি ইয়াত দেখিবলৈ পাইছোঁ। আৰু তৃতীয় পৰ্যায়ত আছে ক্ৰাইজেনিক ইঞ্জিনৰ দ্বাৰা চালিত, অৰ্থাৎ তৃতীয়টো পাৰ্ট। ইয়াৰ পৰা আমি এটা কথা গম পাইছোঁ যে চন্দ্ৰযানখন চন্দ্ৰলৈ যাবলৈ তিনিটা পাৰ্ট হৈ গৈছে, তিনিটা ভাগ একেলগ হৈ পেলাই গৈছে। এতিয়া দেখিবলৈ পাইছা চন্দ্ৰযানৰ পথ। চন্দ্ৰযানখন পৃথিৱীৰ পৰা চন্দ্ৰলৈ পোনে পোনে গুচি যোৱা নাই। তোমালোকে বাওঁফালে দেখিবলৈ পাইছা পৃথিৱীখন আৰু সোঁফালে দেখিবলৈ পাইছা চন্দ্ৰটো। বাওঁফালে পৃথিৱীৰ পৰা চন্দ্ৰযানখন উৰণ আৰম্ভ কৰি এই বৃত্তাকাৰ উপবৃত্তাকাৰ পথেৰে গৈ 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 এটা সময়ত সেই চন্দ্ৰ কক্ষপথত অৱতৰণ কৰিছে, আৰু চন্দ্ৰটো তেনেদৰে উপবৃত্তাকাৰে গৈ 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 চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছে।